পাইছোঁ কোনোবা দুদিনমানৰ আগত যিহেতু কমাৰ্চ কলেজৰ টিচাৰসকলে আহিছিলে আৰু আহি পেলানি তেখেতসকলে আমি গম পাইছোঁ চাৰ্কুল অফিচাৰৰ বাইদেউ আহিছিলে আৰু আহি পেলানি মণ্ডল আহিছে আহি পেলানি এই যিহেতু আজি সেউজী পামে আজি দীৰ্ঘদিনৰ পৰা আজি এই আদিবাসীসকলে আমাৰ প্ৰায় 6-7 ঘৰ পৰিয়াল ইতিমধ্যে বসবাস কৰি আছে আৰু আজি নহয় আজি দীৰ্ঘদিন মানে ক'ব গ'লে আজি যেতিয়া নেকি ইয়াত জংঘল আছিলে বহুত গছ গছনি বহুত ধৰণে আছিলে এতিয়া সব কাটি মেলি ইয়াৰ ঘৰ চৰ বনাই আজি ইয়াতে বসবাস কৰি আছিলে আৰু ইতিমধ্যে আমি গম পাইছোঁ যে কমাৰ্চ কলেজৰ কিছুমান টিচাৰ আহি আৰু এই মাটিবোৰ আমাৰ হয় কমাৰ্চ কলেজক আমাক এলটমেণ্ট দিছে বুলি কৈছে তো ইয়াত এটা আমি নিজে ইয়াতে ভাবিছোঁ কাৰণ আজি ইমান দিনৰ পৰা বসবাস কৰা এই আদিবাসীসকলক চৰকাৰে এলটমেণ্ট দিব পৰা নাই আৰু এইসকলক এলটমেণ্ট নিদিয়াকৈ কেনেকৈ মানে যিসকল ব্যক্তি দখল কৰা নাই সেইসকলক এলটমেণ্ট দিছে আমি আদিবাসী যুৱ ছাত্ৰ সন্থা ইয়াত তীব্ৰভাৱে ধিক্কাৰ জনাইছোঁ কাৰণ এই চৰকাৰখনে এই বিজেপি চৰকাৰখনে কৈ আছে যে যিসকল বহি আছে সেইসকলক আমি ভূমি পাট্টা দিম বুলি কৈছিলে এই কিছুদিন আগতে বহুত ঢোল নাগৰা বাজি বহুত ধৰণে আমি দেখিবলৈ পালোঁ কিন্তু ইতিমধ্যে আমি দেখিছোঁ যে এই পৰিয়ালসকলক এতিয়া ভয় ভাবুকি দেখুৱাইছে এইসকল পৰিয়ালসকলক কৈছে যে অতি শীঘ্ৰে আপোনালোকে ঘৰ খালী কৰিব লাগিব বুলি কৈছে যদি ঘৰ খালী নকৰে তেনেহ'লে আমি জেচিপি বলডজাৰ আনি তহঁতৰ ঘৰ ভাঙি দিম এইটো এই মাটিবিলাক কমাৰ্চ কলেজৰ হয় বুলি কৈছে ইয়াত আমি হোষ্টেল বনাম বুলি কৈছে আমি হোষ্টেল বনাবৰ কাৰণে আমি মানা নাই কৰা কিন্তু এই পৰিয়ালবিলাকক উচ্ছেদ কৰি কিন্তু আমি কেতিয়াও হোষ্টেল বনাবৰ কাৰণে আমি আদিবাসী যুৱ ছাত্ৰ সন্থা কিন্তু আমি কেতিয়াও দিব নোৱাৰোঁ